নমস্কাৰ আন্তৰিক স্বাগতম জনাইছে ফেক্টৱেৰ অন এটা ভিডিঅ' লৈ আজি এই ভিডিঅ'টোৰ জৰিয়তে এটা বিশেষ ইনফৰমেশ্যন আপোনালোকক দিবলৈ যত্ন কৰিম যিখন এটা ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা আহিছে এটা আপোনালোকে দেখিবলৈ পাইছে আৰু কেতিয়া আহিছে আপোনালোকে যদি চাই ডেটটো আছে 5/2/2025 অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 5 তাৰিখে আহিছে আৰু এই ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যনৰ পৰা অহা এই ইনফৰমেশ্যনটো বিশেষকৈ গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ আপোনালোকৰ গ্ৰেজুৱেট টিচাৰৰ লগত জড়িত জিটিৰ লগত জড়িত আপোনালোকে কি কৈছে গোটেইখিনি বস্তু আপোনালোকক জনাবলৈ যত্ন কৰিম আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব যদি আপোনালোকে চাই আপোনালোকৰ এই লেটাৰটো ক'ৰ পৰা আহিছে আপোনালোকে মমতা হজাই দেখিবলৈ পাইছে ডাইৰেক্টৰ অফ স্কুল এডুকেশ্যন আসাম কাহিলিপাৰা গুৱাহাটী আৰু দিয়া হৈছে কলৈ আপোনালোকে যদি চাই ইন্সপেক্টৰ অফ স্কুল আপোনালোকৰ বৰপাটা বজালি বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি হজাই আপোনালোকৰ যোৰহাট কামৰূপ মেট্ৰ' কামৰূপ কাৰ্বি আংলং আপোনালোকে দেখিবলৈ পাইছে বিভিন্ন ডিষ্ট্ৰিক্টসমূহৰ নাম আছে আৰু আপোনালোকৰ ছাবজেক্টটো লৈ যদি মন কৰে কিহৰ বিষয়ে এইটো দিয়া হৈছে আপোনালোকে যদি ইয়াতে চাই ৰিগাৰ্ডিং আপোনালোকৰ চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ টু দ্য এক্সিষ্টিং এডিশ্যনেল কণ্ট্ৰাকচুৱেল টিচাৰ এজ ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ অৰ্থাৎ আপোনালোকৰ যিবিলাক টিচাৰ কণ্ট্ৰাকচুৱেলত আছিল সেই টিচাৰসকলক ৰেগুলাৰ আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব আৰু সেই এপইণ্টমেণ্ট দিয়াৰ বাবে আপোনালোকৰ এই যিখন লেটাৰ এই লেটাৰখন দিয়া হৈছে আৰু ক'ত দিয়া হ'ব কেনেকৈ দিয়া হ'ব গোটেইখিনি বস্তু আপোনালোকে সবিশেষ জানিবলৈ পাব ইয়াতে যদি আপোনালোকে বিতংভাৱে পঢ়ি চাই উইথ ৰিফাৰেঞ্চ টু দ্য ছাবজেক্ট চিটেড এবাভ আই উড লাইক টু ইনফৰ্ম ইউ ডেট দ্য চেৰিমনিয়েল ডিষ্ট্ৰিবিউশ্যন অফ এপইণ্টমেণ্ট লেটাৰ টু দ্য এক্সিষ্টিং এডিশ্যনেল টিচাৰ এজ ৰেগুলাৰ গ্ৰেজুৱেট টিচাৰ উইল বি হল্ড অন 15 February 2025 at 4 PM অৰ্থাৎ আপোনালোকৰ আবেলি 4 বজাত এট শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পাঞ্জাবাৰী আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ইন প্ৰেজেন্স অফ দ্য অনাৰেবল চিফ মিনিষ্টাৰ আসাম অৰ্থাৎ আপোনালোকৰ চিফ মিনিষ্টাৰৰ প্ৰেজেন্টত এইখিনি দিয়া হ'ব অৰ্থাৎ আপোনালোকে হেমন্ত বিশ্ব শৰ্মা নিজে আপোনালোকক এই যি এপইণ্টমেণ্ট লেটাৰ গ্ৰেজুৱেট টিচাৰৰ কণ্ট্ৰাকচুৱেলৰ সেইখিনি প্ৰদান কৰিব ইউ আৰ দেয়াৰফৰ ৰিকুৱেষ্টেড টু ইনফৰ্ম অল দ্য কনচাৰ্ন এডিশ্যনেল কণ্ট্ৰাকচুৱেল টিচাৰ্ছ ৱৰ্কিং ইন ভেৰিয়াছ ছেকেণ্ডাৰী স্কুল আণ্ডাৰ দ্য জুৰিডিকশ্যন টু এটেণ্ড দ্য প্ৰগ্ৰাম এজ পাৰ শিডিউল ডেট এণ্ড টাইম উইদাউট ফেইল অৰ্থাৎ আপোনালোকৰ এই যি গ্ৰেজুৱেট টিচাৰসকল আছে কণ্ট্ৰাকচুৱেলৰ বিভিন্ন ছেকেণ্ডাৰী স্কুলত কাম কৰি থকা তেওঁলোকক এই যি ৰেগুলাৰ কৰাৰ বাবে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ প্ৰদান কৰিব তাত আপোনালোকে উপস্থিত থাকিবলৈ অনুৰোধ জনাইছে আৰু এই যি বিশেষ নটিছখনে এই নটিছখনে সেই কথাটোকে ইনফৰমেশ্যন দিছে তো আপোনালোকে দেখিবলৈ পাইছে নটিছখনৰ ডেট টাইম লগতে আপোনালোক ক'ৰ পৰা আহিছে ক'লৈ গৈছে আৰু কি কাৰণত এই নটিছখন দিয়া হৈছে অৰ্থাৎ আপোনালোক গ্ৰেজুৱেট টিচাৰৰ লগত জড়িত এই নটিছখন যিবিলাক টিচাৰে কণ্ট্ৰাকচুৱেলত কাম কৰি আছে অসম চৰকাৰৰ আণ্ডাৰত তো আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দিবলৈ খোজা ইনফৰমেশ্যনটো ভালকৈ বুজিবলৈ পাইছে তো আগন্তুক ভিডিঅ'সমূহ চাই থাকিব আৰু কিবা ইনফৰমেশ্যন আহে লগতে আপোনালোকৰ জিটি আৰু পিজিটিৰ যি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া চলি আছে তাৰ লগত জড়িত কি ইনফৰমেশ্যন আহে অফিচিয়েল আপডেট কেতিয়া আহে ৰিজাল্ট কেতিয়া দিয়ে আপোনালোকে গোটেইখিনি বস্তু জনাবলৈ যত্ন কৰিম আপোনালোকে সময়ে সময়ে ভিডিঅ'সমূহ চাই থাকিবলৈ নাপাহৰিব আজিলৈ মানে আকৌ লগ পাম জয় অসম।